মোদী চৰকাৰে বা নীতিশ কুমাৰ ডাঙৰীয়া চৰকাৰে কাম কৰিছিল তাৰ প্ৰতিফলন আজি তাৰ ভোটৰ যি আজি হিচাপ হ'ল বা নিৰ্বাচনৰ যি আজি ৰিজাল্ট ওলালে এই ৰিজাল্টত এইবিলাক গোটেই দিশবিলাক প্ৰতিফলিত হ'ল। আমি আশা কৰিছোঁ যে বিহাৰৰ যি ফলাফল এই ফলাফলে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ NDA প্ৰতিগৰাকী কৰ্মকৰ্তা প্ৰতিগৰাকী সমৰ্থক আকাংক্ষী শক্তিশালী কৰিব উৎসাহিত কৰিছে ইতিমধ্যে আৰু আমি দুগুণ উৎসাহেৰে আগন্তুক সময়ৰ বাবে আমি সাজু হৈ আছোঁ আৰু নিশ্চিতভাৱে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আজি বিহাৰৰ বিজয় প্ৰভাৱ পেলাব আৰু এই প্ৰভাৱ ইতিবাচক হ'ব বিজেপিৰ কাৰণে NDAৰ কাৰণে NDMে একেলগে থাকি অহা 26ৰ বিধানসভা নিৰ্বাচনত আমি বিৰোধী যি আছে বিৰোধী ৰাজনীতি বা তেওঁলোকে যি ধৰণে এটা নেৰেটিভ সৃষ্টি কৰে এই নেৰেটিভৰ বিৰুদ্ধে আমি এটা ইতিবাচক ধাৰণাৰে কামৰ জৰিয়তে উন্নয়নৰ ৰাজনীতিৰ জৰিয়তে আমি অসমত যি কাম কৰিছোঁ যোৱা প্ৰায় 10 বছৰ ধৰি 2016ৰ পৰা তাৰো নিশ্চয় দাম এইবাৰ আমাক ৰাইজে দিব এই আশাৰে আমি অসমৰ চুকে কোণে গাঁৱে ভূঞে চহৰে নগৰে আদিবাসী অঞ্চল বা জনগোষ্ঠী অধ্যুষিত অঞ্চল সকলো স্থানত আমাৰ জনজাতীয় অধ্যুষিত অঞ্চল সকলো স্থানতে আমি আমাৰ সংগঠনক মজবুত কৰিবৰ কাৰণে আৰু অধিক মজবুত কৰিবৰ কাৰণে আমি আজি নতুন এটা বল পাইছোঁ নতুন এটা সাহস পাইছোঁ। 26ৰ বাবে এতিয়া আপোনালোক আৰু অধিক উৎসাহী হৈছে বিহাৰৰ নিৰ্বাচনে ক'ৰবাত কোনোবাখিনিত আৰু অধিক উৎসাহী কৰিছে ৰাজ্যিক বিজেপিটো আমি সদায় নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি চলাওঁ আমি হাৱাত গদা ঘূৰোৱা স্বভাৱ আমাৰ নাই পুণ্যত গদা ঘূৰোৱা স্বভাৱ আমাৰ নাই এটা নিৰ্বাচন শেষ হোৱাৰ লগে লগে আমি আনটো নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাওঁ গতিকে ভাৰতীয় জনতা পাৰ্টি বা NDA 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয় জীৱন্ত ৰাজনৈতিক সংগঠন ৰাইজৰ লগত থাকি আমি কাম কৰোঁ অসমৰ ৰাইজৰ আৱেগ অনুভূতি অসমখনক 55 বছৰে কংগ্ৰেছে যি একদম ডাষ্টবিনলৈ ৰূপান্তৰ কৰিছিল অসমৰ আশা ভৰসা আকাংক্ষাবিলাকক ভৰিৰে মোহাৰি পেলাইছিল কংগ্ৰেছ দলে জাত পাতৰ ৰাজনীতি বিভাজনৰ ৰাজনীতি গোষ্ঠী সংঘৰ্ষৰ ৰাজনীতি চাকৰিত মানে পাব লাগিলে মেধা গুৰুত্ব নাপায় চাকৰি পাব লাগিলে টকাই গুৰুত্ব পায় ৰাকেশ পাল সন্তুষ্ট হ'ব লাগে কংগ্ৰেছৰ নেতা পাল নেতা সন্তুষ্ট হ'ব লাগে তাৰ বিপৰীতে এটা স্বচ্ছতাৰে একাউণ্টেবিলিটি সৈতে আমি যি চৰকাৰ চলাইছোঁ যোৱা 10 বছৰে তাৰ নিশ্চয় পৰিণাম অসমৰ ৰাইজে ইতিবাচক ৰূপত দিবৰ কাৰণে সাজু হৈছে আৰু আমিও আকৌ ৰাইজৰ হকে কাম কৰিম আকৌ ৰাইজৰ লগত থাকি আকৌ ৰাইজক যিমান পাৰোঁ সিমান আগবঢ়াই লৈ যাম আৰু অসমখনৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা আছে সমস্যাবিলাকৰ পৰ্যায়ক্ৰমে সমাধানৰ দিশত আমি আগবাঢ়িম। বিৰোধীয়ে বাৰে বাৰে কৈ আছিল যে গোট বন্ধনৰ ক্ষেত্ৰত তেওঁলোকে তেজস্বী যাদৱক মুখ্যমন্ত্ৰী বনায় ভাষণৰ ৰাজনেতা আৰু শাসনৰ ৰাজনেতা দুটা বেলেগ বিষয় গৌৰৱ গগৈয়ে সংসদত ভাল ভাষণ দিয়ে ৰাহুল গান্ধীয়ে জনা নজনাকৈ তেখেতে বহুত কথা কৈ থাকে গতিকে মই এইটো বিষয়টো এনেদৰেই মই চাব বিচাৰিছোঁ যে ভাষণৰ নেতা হোৱাতকৈ ৰাইজৰ নেতা হ'ব পাৰিব লাগিব এওঁলোক ভাষণৰ নেতা শাসনৰো নেতা নহয় এওঁলোকৰ নেতৃত্বত শাসন নাহে না গৌৰৱৰ নেতৃত্বত শাসন আহিব না ৰাহুল গান্ধীৰ নেতৃত্বত শাসন আহিব কেৱল ভাষণ দি প্ৰেছ মিট কৰি আপোনালোকৰ সন্মুখত সদায় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যেনেকৈ প্ৰেছ মিট কৰে আমাৰ ভূঞা ডাঙৰীয়াই যেনেকৈ প্ৰেছ মিট কৰে দুই ভূঞাই অজিত ভূঞা আৰু আমাৰ শদিয়াৰ ভূঞা ডাঙৰীয়াই বা অখিল গগৈ ডাঙৰীয়াই যেনেকৈ আপোনালোকৰ সন্মুখত কথা পাতে এই তুষ্টিকৰণৰ মিয়াৰ তুষ্টিকৰণৰ ৰাজনীতিয়ে এওঁলোকক বহুত দূৰলৈ ইতিমধ্যে ঠেলি পঠাইছে অসমৰ খিলঞ্জীয়া মানুহৰ হিন্দু মুছলমান খিলঞ্জীয়া মানুহৰ মনৰ পৰা এই যি এওঁলোকৰ তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতি এওঁলোকে আমাক বেলেগকৈ চাব লগা হোৱা নাই আমি আপোনালোকৰ জৰিয়তে দেখিবলৈ পাইছোঁ গতিকে বহুত দূৰত তেওঁলোকক অৱস্থান ইতিমধ্যে কৰাইছে তেওঁলোকে এনেধৰণে আপোনালোকৰ সন্মুখত ভাষণ চাষণ দিব আমাক কিছুমান মানে অভিযোগ আনিব গতিকে ৰাজনীতিত অভিযোগ আহিলে সেই অভিযোগৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমাৰ হাতত অস্ত্ৰ শস্ত্ৰ ইমান মজুত আছে যে তেওঁলোকে যদি মানে বৰুণ বান মাৰিব খোজে আমাৰ ইয়াত মানে অগ্নিবাণ সাজু হৈ থাকে গতিকে বৰুণ বান কাম নকৰে অগ্নিবাণৰ সন্মুখত তেওঁলোক বৰুণ বান হ'ব পাৰে কিন্তু আমাৰ অগ্নিবাণ সাজু হৈ থাকে গতিকে সেইকাৰণে এই সময়খিনিত আমি বেছি অহংকাৰী হ'বৰো কোনো ধৰণৰ কাৰণ নাই আমি উৎসাহিত হৈছোঁ অধিক উৎসাহিতও নহয় অধিক আত্মবিশ্বাসী নহয় আত্মবিশ্বাস আমাৰ বাঢ়িছে গতিকে অধিক আত্মবিশ্বাসী নহয়
আমি ৰাইজৰ লগত আৰু য'ত য'ত যি সৰু সুৰা দুই এটা ক'ৰবাত কিবা কৰিব লগা আছে আপোনালোকো জ্যেষ্ঠ সাংবাদিক আপোনালোকেও জানে গতিকে ইতিবাচক কেতিয়াবা সমালোচনা আহিলে সাহস সৎ সাহস আমাৰ আছে দিও আছোঁ কিন্তু এওঁলোকে যিবিলাক ধৰণৰ অভিযোগ আনে এওঁলোকৰ মুখত সন্ত্ৰাসবাদীৰ ওঠৰ ভাষা এওঁলোকৰ কাম কাজত মৌলবাদক সমৰ্থন কৰা ভাষা কাম কাজ এওঁলোকৰ বক্তব্যত গোটেই কথা প্ৰমাণিত হয় গতিকে এই দেশৰ স্বাভিমানী জনতাই পাকিস্তানৰ ভাষা সমৰ্থন নকৰে বাংলাদেশীৰ ভাষা সমৰ্থন নকৰে মিয়াৰ ৰাজনীতিক সমৰ্থন নকৰে মিয়া কবিতা সমৰ্থন নকৰে মাটি যি খিলঞ্জীয়া মানুহৰ মাটি বা অসমৰ মাটি বেদখল কৰিছিল তাৰ পৰা বেদখল মুক্ত আমি কৰিছোঁ আমাৰ চৰকাৰে আকৌ এওঁলোকে কৈছে আমি আকৌ আনি তেওঁলোকক বহাই দিম এইবিলাক কাৰ্যক এওঁলোকে আমাৰ অসমৰ জনগণে স্বাভিমানী জনগণে সমৰ্থন নকৰে গতিকে এওঁলোকে যি ৰাজনীতি কৰে কৰক তাত ক'ব লগা একো নাই কিন্তু কথাটো হ'ল এওঁলোকৰ এই ৰাজনীতি বিহাৰৰ ৰাজনীতিতকৈও শোচনীয় হ'ব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।